নেপাল এতিয়া জ্বলিছে নেপাল এতিয়া অশান্ত হৈছে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বাবে নেপালত এতিয়া জেনজি ওলাই আহিছে কেৱল জেনজি নহয় আনকি একাংশ জ্যেষ্ঠ লোক ওলাই আহিছে নেপালত ইতিমধ্যে নেপাল চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে খৰব হৈ বিভিন্নজন ওলাই অহাৰ সময়তে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে 14 জনকৈ কিশোৰৰ প্ৰাণ গৈছে বা তাতকৈ অধিক হ'বগৈ সংখ্যাটো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 26টাকৈ এপ নিষিদ্ধ কৰা হৈছে নেপালত তাত ইউটিউব আছে ফেসবুক আছে ইনষ্টাগ্ৰাম আছে আদি বিভিন্ন আছে মুঠ 26টাকৈ এপ নেপাল চৰকাৰে কৈছে যে এই এপবোৰে যিবোৰ নীতি নিয়ম বান্ধি দিয়া হৈছিল সেই নীতি নিয়মবোৰ মানি চলিব খোজা নাই আমি যি দাবী কৰিছিলো আমাৰ যি ইনফৰমেশন এণ্ড ব্ৰডকাষ্টিঙৰ যিখিনি কথা আছিল সেই কথাখিনি তেওঁলোকে আখৰে আখৰে মানিব বিচৰা নাই যাৰ বাবে আমি শুকুৰবাৰৰ পৰা এই এপবোৰ নেপালত নিষিদ্ধ ঘোষণা কৰি দিছো কিন্তু তাৰ পাছতেই যেটো নেপালত এই এপবোৰ ব্যৱহাৰকাৰী সংখ্যা বহুত বেছি আৰু নেপাল এখন সাংস্কৃতিক দেশ হয় আমি জানো আৰু তাত টুৰিজমৰ হৈতে মানে পৰ্যটনৰ হৈতে জড়িত বিষয়বোৰ অধিক সূক্ষ্মভাৱে চোৱা হয় আৰু তাত পৰ্যটনৰ ভৰপুৰ সম্ভাৰ আছে সেই পৰ্যটন আৰু সাংস্কৃতিক ভাৱে সহকি দেশখনত যেতিয়া এই সামাজিক মাধ্যমবোৰ নিষিদ্ধ হৈ যাব তেতিয়া প্ৰতিবাদ হোৱাটো স্বাভাৱিক আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে অঘটন সংঘটিত হ'ল মন কৰিব ইয়াত চীনৰ প্ৰসংগ আহিছে বিভিন্নজনে বহুকানে এই কথাটো কোৱা আমি শুনিবলৈ পাইছো যে কৰবাত চীনৰ ইয়াত লিংক আছে নেকি কাৰণ চীনৰ উইচাট হোক উইটক হোক অথবা টিকটক হোক সেইবোৰটো ধুনীয়াকৈ চলি আছে কিন্তু নিষিদ্ধ কোনবোৰ কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেটাৰ দ্বাৰা পৰিচালিত ফেসবুক ইনষ্টাগ্ৰাম হোৱাটছএপ অথবা গুগলৰ দ্বাৰা পৰিচালিত ইউটিউব সেইবোৰ মুঠ 26টাকৈ এনে ধৰণৰ এপ যিবোৰ নিষিদ্ধ কৰা হৈছে অৱশ্যে নেপাল চৰকাৰে কৈছে যে টিকটকে হোক বা উইচাটে হোক বা উইটকে হোক যিবোৰ চীনৰ এপ সেই এপবোৰে তেওঁলোকৰ যি নতুন আইন মতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে অথবা ইনফৰমেশন এণ্ড ব্ৰডকাষ্টিঙৰ যিবোৰ ৰুল ৰেগুলেশ্যন সেইখিনি তেওঁলোকে মানি চলিছে সেয়েহে সেইবোৰক আমি নিষিদ্ধ কৰা নাই কিন্তু আমেৰিকাৰ দ্বাৰা পৰিচালিত এইবোৰ কোম্পানীয়ে এইবোৰ এপে সেই নীতি নিয়মবোৰ মানি চলা নাই সেইবাবে আমি নিষিদ্ধ কৰিছো ইয়াত দুটা কথা আছে নেপাল চৰকাৰে কৈছে যে আজিকালি সামাজিক মাধ্যমত যিকোনো কথাই অন্য ধৰণে চোৱা হয় অন্য ধৰণে কোৱা হয় কিবা এটা বিষয়বস্তুক তিলটোকে তাল কৰি উপস্থাপন কৰা হয় কেতিয়াবা সমাজ ধ্বংসকাৰী কিছুমান চক্ৰও তাত সক্ৰিয় হৈ পৰে আৰু সেইবোৰ আমি যদি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰো চৰকাৰ এখনে যদি সেইবোৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেনেহলে অসুবিধা হ'ব সমাজত বিশৃংখলতাৰ সৃষ্টি হ'ব তাৰ বাবেহে আমি এইখিনি নিয়ম ইয়াত প্ৰয়োগ কৰিছো বুলি নেপাল চৰকাৰে দাবী কৰিছে কিন্তু যিসকল ব্যৱহাৰকাৰী এই জেনজি প্ৰতিবাদকাৰীসকলৰ কথা কক বা আন একাংশ ব্যৱহাৰকাৰী তেওঁলোকে কৈছে যে আমাৰ বাক স্বাধীনতাৰ অধিকাৰ আছে আমি আমাৰ সামাজিক মাধ্যমত বিজ্ঞাপন প্ৰচাৰ কৰাৰ অধিকাৰ আছে আমি ব্যৱসায়ৰ বিজ্ঞাপন প্ৰচাৰ কৰো বা আমাৰ গান বাজনা এইবোৰ আমি প্ৰচাৰ কৰো সেইখিনি আমাৰ অধিকাৰ তাত বাধা দিয়াৰ চৰকাৰৰ কোনো কৰ্তৃত্ব নাই সেই বুলি কোৱা হৈছে আৰু তেনে ধৰণৰ কথাবোৰ কৈ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে চৰকাৰেও নিজৰ স্থিতিত অটল নাচুৰ বান্দাৰ ৰূপত আছে চৰকাৰে কৈছে আমি এগৰাকী লোকেল অফিচাৰ ইয়াত নিয়োগ কৰাটো বিচাৰো এজন লোকেল ব্যক্তি ইউটিউবেই হোক ফেসবুকেই হোক বা হোৱাটছএপৰেই হোক যাক আমি কিবা যদি সামাজিক বিষয়বস্তু বিয়পোৱা বাৰ্তা বা তেনে ধৰণৰ কথা আহে লগে লগে যাতে তেওঁক যোগাযোগ কৰি আমি সেইবোৰৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব পাৰো কিন্তু সেয়া ইউটিউব ফেসবুকে কৰা নাই বুলি নেপাল চৰকাৰে সদৰি কৰি আছে মন কৰিব ভাৰতবৰ্ষতো এটা সময়ত এনে ধৰণৰ এখন যুদ্ধ হৈছিল যেতিয়া টুইটাৰ আছিল এতিয়া এক্স হ'ল বাৰু টুইটাৰে ভাৰত চৰকাৰৰ নীতি নিয়মবোৰ নামানো বুলি এটা কথা উল্লেখ কৰিছিল তেওঁলোকে বাক স্বাধীনতাৰ গয়না দিছিল আৰু কৈছিল যে আমাৰ বাক স্বাধীনতা আছে আমাৰ অধিকাৰ আছে আমাৰ ব্যক্তিগত প্ৰতিজন লোকৰে অধিকাৰ আছে সেয়েহে আমি নীতি নিয়মত এই নীতি নিয়মবোৰত নচলো সামাজিক মাধ্যমত যেনেদৰে চলিব লাগে তেনেধৰণে চলিব তেনে ধৰণৰ কথা কৈ টুইটাৰে বিৰোধ কৰিছিল ভাৰত চৰকাৰৰ নীতি নিয়মবোৰৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰা যিবোৰ নীতি নিয়ম ভাৰত চৰকাৰে বান্ধি দিছিল পাছত অৱশ্যে হৈমান হৈ টুইটাৰে সেইখিনি মানিবলৈ বাধ্য হ'ল এটা সময়ত কাৰণ ভাৰত চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছিল অৱশ্যে ভাৰতত সাধাৰণ ব্যৱহাৰকাৰীয়ে তেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা নাছিল অৱশেষত ইউটিউবেই হোক ফেসবুকেই হোক প্ৰতিটো সামাজিক মাধ্যমে ভাৰতত সেই নীতি নিয়মবোৰ মানিবলৈ বাধ্য সেয়েহে যদি কোনোবা ইউটিউব চেনেলৰ স্বত্বাধিকাৰে কোনোবা যদি কন্টেন্ট ক্ৰিয়েটৰে ভাৰতত কিবা এটা নয়ৰ্থকভাৱে ব্যৱহাৰ কৰি সেই ইউটিউব বা ফেসবুকক নয়ৰ্থকভাৱে ব্যৱহাৰ কৰি যদি সমাজত বিষয়বস্তু বিয়পাবলৈ চেষ্টা কৰে ভাৰত চৰকাৰৰ আজিকালি কৰ্তৃত্ব আছে পোনপটীয়াকৈ সেই চেনেলটো ডিলিট কৰাই দিব পাৰে হেতু ভাৰতৰ এটা সফলতা বুলি ক'ব পাৰি ভাৰত চৰকাৰে সেই যুঁজখনত জয়ী হৈছিল য'ত হিৰ নত কৰিছিল এই সামাজিক মাধ্যমবোৰে কিয়া লাগিলে ইউটিউবে হোক ফেসবুকে হোক এক্সেই হোক বা আন কেতবোৰ মাধ্যমে হোক
আৰু ভাৰত চৰকাৰৰ সেই যি আইন আছে সেই যি নীতি নিয়ম আছে সেইখিনি তেওঁলোকে স্বাক্ষৰ কৰি এতিয়া ভাৰত চৰকাৰে যদি বিচাৰে যে নিৰ্দিষ্ট এই এপটো নিৰ্দিষ্ট এই কণ্টেণ্ট ক্ৰিয়েটৰজনৰ এই ভিডিঅ'টো যদি ডাউন কৰিব লাগে তেনেহ'লে ডাউন কৰি দিয়ে সেইটো এতিয়া ভাৰত চৰকাৰৰ কৰ্তৃত্বৰ আওতাত আহি গ'ল নেপালেও ঠিক তেনেধৰণে বিচাৰিছিল যাতে আমাৰ সমাজত বিহবাস্প বিয়পোৱা এটা চক্ৰক যাতে আমি নাকি লগাব পাৰোঁ বা এটা শৃংখলাবদ্ধ ৰূপত যাতে সকলো থাকে কিন্তু জেন জি প্ৰতিবাদকাৰীসকলে কৈছে নহয় আচলতে সামাজিক মাধ্যমত এতিয়া শেহতীয়াকৈ নেপাল চৰকাৰৰ বিভিন্ন দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হৈ আছে সেই দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ বাবে নেপাল চৰকাৰ খৰ্গহস্ত হৈ পৰিছে আৰু যাৰ বাবে এই এপবোৰ নিষিদ্ধ কৰিছে তেনেধৰণে জেন জি প্ৰতিবাদকাৰীসকলে কৈছে আৰু প্ৰতিবাদকাৰীসকলে কৈছে যে টিকটক বা উইচাট বা উইটক যিবোৰ চীনৰ এপ সেইবোৰ নিষিদ্ধ কৰা নাই আৰু তেওঁলোকৰ মতে প্ৰতিবাদকাৰীসকলৰ মতে এই এপবোৰেও চৰকাৰৰ সেই নীতি নিয়ম মানি চলা নাই কিন্তু চৰকাৰে কৈছে এই এপবোৰৰ স্বত্বাধিকাৰী নীতি নিয়মবোৰ মানি চলিছে মুঠতে এটা দুদুল্যমান অৱস্থা যুদ্ধ পৰিৱেশ আমি দেখিবলৈ পালোঁ যিহেতু আজি বহু লোক ওলাই আহিল বহু ছাত্ৰ সমাজৰ প্ৰতিনিধি ওলাই আহিল জেন জি বহু প্ৰতিবাদকাৰী ওলাই আহিল বাইকত খোজকাঢ়ি আৰু তেওঁলোকে সংসদ ভৱন অভিমুখে ৰাওনা হৈছিল সংসদ ভৱন অভিমুখে ৰাওনা হোৱাৰ সময়তে তেওঁলোকক বাধা দিয়া হৈছিল আনকি সংসদ ভৱনত তেওঁলোক প্ৰৱেশো কৰিছিল তেতিয়া আৰক্ষীক সহায় কৰিবলৈ দেশখনৰ সেনাবাহিনী নামি পৰিল আৰু সেনাবাহিনী যেতিয়া নামি পৰিল তাৰ পাছত প্ৰথমে পানী হিলৈ নিক্ষেপ কৰা হ'ল কন্দুৱা গেছ নিক্ষেপ কৰা হ'ল তাৰ পাছতো প্ৰতিবাদকাৰী ক্ষান্ত নোহোৱাত অৱশেষত আৰক্ষী আৰু সেনাবাহিনীৰ বন্দুক চলি গ'ল সেই বন্দুক চলি যোৱাৰ লগে লগেই 14 জনতকৈ অধিক প্ৰতিবাদকাৰী ঠাইতে ঢলি পৰিল আৰু তাৰ পাছত তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ বাটত তেওঁলোকৰ মৃত্যু হ'ল মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে সেইটো আশংকা কৰা হৈছে মুঠতে নেপাল এতিয়া জ্বলিছে নেপাল এতিয়া উত্তাল হৈছে একমাত্ৰ সামাজিক মাধ্যমৰ বাবে নেপালত 2008 চনতেই ৰাজতন্ত্ৰৰ অৱসান ঘটিছিল তাৰ পাছত তাত বহু চৰকাৰ আহিল কিন্তু কোনো এখন চৰকাৰে এই 17 বছৰত 5 বছৰ তিষ্ঠিব পৰা নাই নেপালৰ এই দুৰ্বিষহ অৱস্থা 17 বছৰত 5 বছৰ সম্পূৰ্ণ কৰিব পৰা নাই কোনো এখন চৰকাৰে 2024 চনৰ 15 জুলাইত প্ৰধানমন্ত্ৰীৰ আসনত বহা কেপি শৰ্মা অলি এতিয়া যিজন প্ৰধানমন্ত্ৰী সেই চৰকাৰলৈ এতিয়া তীব্ৰ ভাবুকি আহি পৰিছে হয়তো এই চৰকাৰখনো আঁতৰি যাব পাৰে তেনেধৰণৰ এটা আশংকাই দেখা দিছে কাৰণ 17 বছৰত এই নেপালে 38 গৰাকীকৈ প্ৰধানমন্ত্ৰী লাভ কৰিছে মন কৰিব 17 বছৰত 38 গৰাকী প্ৰধানমন্ত্ৰীয়ে শাসন কৰিছে আৰু সেইখন দেশ কেনেধৰণে সুস্থিৰ হৈ থাকিব বাংলাদেশৰ দৰে অৱস্থা হ'বগৈ নেকি তাক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে সেইবোৰ আমি পূৰ্বৰ সবিস্তাৰে সম্প্ৰচাৰ কৰিছোঁ কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াত কিবাকৈ চীনৰ হাত বা আন দেশৰ হাত থাকিব পাৰে নেকি তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে যে এতিয়া যেহেতু আমেৰিকাৰ সৈতে এটা শুল্কৰ অতিৰিক্ত শুল্কৰ ফলত এতিয়া বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ গোটেই বিশ্বজুৰি চলি আছে সেয়েহে আমেৰিকাৰ এপবোৰ নিষিদ্ধ কৰি এই সমগ্ৰ ঘটনাৰ আঁৰত চীন বা আন দেশে কিবা নাটক ৰচনা কৰিছে নেকি তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে অৱশ্যে সেই প্ৰশ্নৰ কোনো এতিয়ালৈকে ভিত্তি পোৱা নাই কোনো তথ্য ভিত্তিক সেয়া প্ৰশ্ন নহয় মাত্ৰ সামাজিক মাধ্যমত সেই বিষয়টো উত্থাপন হৈছেহে যে নেপাল অশান্ত কৰাৰ আঁৰত নেপালৰ চৰকাৰৰ পতনৰ আঁৰত ক'ৰবাত চীন বা আন দেশ জড়িত নেকি থাকিবও পাৰে তাত আচৰিত হ'বলগীয়া হয়তো একো নাথাকিব কাৰণ পিছত এই সমগ্ৰ প্ৰতিবাদবোৰৰ পিছত এটা শক্তিৰ হাত থাকে য'তেই বিশ্বত ডাঙৰ ডাঙৰ প্ৰতিবাদ হৈছে বা গণ অভ্যুত্থান হৈছে বাংলাদেশ শেহতীয়া উদাহৰণ আপোনালোকে জানে একোটা শক্তিয়ে সহায় কৰি থাকে বাংলাদেশত গণ অভ্যুত্থান হ'ল তাতো ক'ৰবাত এটা তৃতীয় শক্তিৰ প্ৰসংগ আহিছে এতিয়া নেপালত এইসকল জেন জি ওলাই আহিছে তেওঁলোকক পৰিচালিত কোনোবা তৃতীয় শক্তিয়ে কৰিছে নেকি সেইটো এটা প্ৰশ্নবোধক চিন যিকি নহওক সামাজিক মাধ্যম ব্যৱহাৰকাৰী অধিকাৰ আছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে নিজস্ব অধিকাৰ ভোগ কৰিব লাগে সেইটোৱে কথা বৰ্তমানৰ যুগত ইউটিউব ফেচবুক নিষিদ্ধ হৈ গ'লে কি হ'ব পাৰে সেইটো আমি জানো সেইটো কেতিয়াও হ'ব নালাগে নেপাল চৰকাৰে হঠকাৰী সিদ্ধান্তই লৈছে বাৰু কিন্তু নেপাল চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত সাৰ পানী কোনোবাই যোগাইছে নেকি সেইটো এটা চাবলগীয়া বিষয় আৰু লগে লগে এই গুগলেই হওক বা মেটাই হওক তেওঁলোকে এই বিষয়বোৰ যেনেধৰণে ভাৰতৰ ক্ষেত্ৰত সমাধান কৰি দিলে তেওঁলোকে চৰকাৰৰ প্ৰতিটো নীতি নিয়ম মানি চলিম বুলি লগে লগে উত্তৰ দি স্বাক্ষৰ কৰি দিলে তাৰপাছত ভাৰতত এতিয়া সুচাৰুৰূপে সেইবোৰ চলি আছে নেপালতো একেই ব্যৱস্থা কিয় গ্ৰহণ কৰি নলয় আমাৰ ভাৰতত ইউটিউব ইণ্ডিয়া আছে মেটাৰো পৰিচালনা কৰাৰ বাবে ভাৰতত এটা নিৰ্দিষ্ট শাখা আছে কেৱল আমেৰিকাৰ পৰা পৰিচালিত নহয় ভাৰতৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলক ইউটিউব ইণ্ডিয়াই চায় মেটাৰো যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে মেটা ইণ্ডিয়াই চায় নেপালত তেনেহ'লে ইউটিউব নেপাল বা মেটা নেপাল খুলি দিয়াত ক'ত ইমান
চিন্তা আহি পৰিল তেওঁলোকৰ স্বাভাৱিকতে সেইটো তেওঁলোকে নকৰে তেওঁলোকৰ ব্যৱসায়িক কথা আছে ইয়াত আৰু ইউটিউব আৰু ফেচবুকে ব্যৱসায় যেহেতু সম্প্ৰসাৰণ কৰি আছে তেওঁলোকৰ উপভোক্তা যিমানেই বাঢ়িব সিমানেই তেওঁলোকৰ ব্যৱসায় দুপদে উন্নতিৰ শিখৰলৈ আৰোহণ কৰিব কৰবাত নহয় কৰবাত কিবা এটা ইয়াত অন্য হয়তো বিষয়বস্তু থাকিব পাৰে ভাৰতৰ ক্ষেত্ৰত যদি পাৰিছে নেপালৰ ক্ষেত্ৰতো ইউটিউব বা ফেচবুকে পাৰিলেহেঁতেন এই নীতি নিয়মবোৰ মানি চলিবলৈ অৱশ্যে এতিয়াও সময় আছে এতিয়াও যদি ইউটিউব আৰু ফেচবুকে সেই নীতি নিয়মবোৰ মানি চলিম বুলি কৈ দিয়ে নিৰ্দিষ্টভাৱে যদি সেই যিবোৰ গাইডলাইন আছে সেই গাইডলাইনবোৰ ফ'ল' কৰিম বুলি কৈ দিয়ে স্বাক্ষৰ কৰি দিয়ে আনুষ্ঠানিকভাৱে তেতিয়াহ'লে হয়তো এই সমস্যাবোৰ অন্ত পৰিব কিন্তু চৰকাৰৰ এই ভয়ংকৰ কাণ্ড সঁচাকৈ আচৰিত হ'বলগীয়া নেপাল চৰকাৰে 14গৰাকীকৈ কিশোৰ প্ৰতিবাদকাৰীক হত্যা কৰি পেলালে সেইটো সবাতোকৈ ভয়ংকৰ 14গৰাকী প্ৰতিবাদকাৰী বয়সনো কিমান হৈছিল তেওঁলোকে মাত্ৰ সামাজিক মাধ্যমৰ সপক্ষে মাত মাতিবলৈ গৈছিল তেওঁলোকৰ বাক স্বাধীনতাৰ সপক্ষে মাত মাতিবলৈ গৈছিল কিন্তু তেওঁলোককে টাৰ্গেট কৰি ল'লে তেওঁলোকৰ প্ৰাণবায়ু কাঢ়ি লৈ গ'ল সেইটো কোনো কাৰণতে সহ্য কৰিব পৰা বিষয় নহয় আমি আমাৰ সন্মানীয় দৰ্শকসকলক এই ক্ষেত্ৰত মতামত দিয়াটো বিচাৰিছোঁ আপোনালোকে কি কয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সঁচাকৈ নেপালৰ এই যি গণ অভ্যুত্থানৰ দৰে পৰিৱেশ এতিয়া আৰম্ভ হৈছে বা ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে তাত কোনোবা তৃতীয় শক্তিৰ হাত আছে নেকি তাত নেপথ্যত কোনোবা অন্য শক্তি কাম কৰি আছে নেকি আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই সন্দৰ্ভত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম